নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আছাম BSc নাৰ্ছিং 2024 অনলাইন এপ্লাইৰ কথা আলোচনা কৰিম। তো এইটো ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছৰ ওপৰত আলোচনা কৰিম। তো ইয়াৰে এক্সাম নেম, তাৰপিছত কোনখন বৰ্ডে কণ্ডাক্ট কৰে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, চিলেবাছ কি, তাৰপিছত এক্সাম পেটাৰ্ণ কি, ইয়াৰে এজ লিমিট কিমান হয়, ইম্পৰ্টেণ্ট ডেটবিলাক, ইয়াৰে এক্সাম ফিজ, ইয়াৰে এণ্ট্ৰেন্স এক্সামত আপোনালোকৰ কিমান মাৰ্ক পালে চিকিউৰ মাৰ্ক হ'ব, ইয়াৰে ৱেবছাইট, কলেজ, চিট কেপাচিটি, এই সকলোবিলাকৰ ওপৰত আলোচনা কৰিম। ইয়াৰে এক্সামৰ কাৰণে 4 মাহো নাই, তো আপোনালোকে ইয়াৰে এক্সামৰ বাবে কেনেকৈ পঢ়িব, এই সকলোবিলাক তথ্য এইটো ভিডিঅ'ত জনাম। যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'ব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকৰ যদি BSc নাৰ্ছিং বি-ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই বুকখন ল'ব পাৰে। এই বুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। এই বুকখনৰ পৰা লাষ্ট ইয়াৰো ভালেখিনি কমন আহিছিল। তো এই বুকত টোটেল 2000ৰো অধিক MCQ টাইপৰ কুৱেশ্যন আনচাৰ আছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ ইয়াৰে কুৱেশ্যন পাব। এই বুকটো PDF ফৰ্মেটত আছে। আপোনালোকে এই বুকটো ল'ব খুজিলে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে এই বুকটো পাই যাব। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো অসমত BSc নাৰ্ছিঙৰ ক্ষেত্ৰত যিটো এণ্ট্ৰেন্স এক্সাম হয়, সেইটো এণ্ট্ৰেন্স এক্সামক কমন এণ্ট্ৰেন্স এক্সাম CEE BSc নাৰ্ছিং বুলি কোৱা হয়। তো আছাম BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যনটোৰ নাম হৈছে CEE BScN, মানে কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন BSc নাৰ্ছিং। এই এক্সামটো কণ্ডাক্ট কৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, চমুকৈ ইয়াক SSUHS বুলি জনা যায়। ইয়াৰে অনলাইন এপ্লিকেশ্যন, ফৰ্ম ফিল-আপ, তাৰপিছত ইয়াৰে এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰায়। নেক্সট ইয়াৰে কাউন্সিলিং কণ্ডাক্ট কৰায় ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME বৰ্ডৰ পৰা। তো DME বৰ্ডে ইয়াৰে কাউন্সিলিং এডমিশ্যন প্ৰচেছৰ ওপৰত কাম কৰে। তো আপোনালোকে কাউন্সিলিঙৰ বাবে DMEত যাব লাগিব। তো ইয়াৰে কাউন্সিলিংটো কেতিয়াবা অনলাইন হয়, কেতিয়াবা অফলাইন হয়, কিন্তু ইয়াৰে ফৰ্ম ফিল-আপটো অনলাইন হ'ব। তো ভিডিঅ'টো বহুতে চিম্পল বুজাবলৈ চেষ্টা কৰিম। তো একেবাৰে বেছিক লেভেলৰ পৰা BSc নাৰ্ছিঙৰ ওপৰত ভিডিঅ'টো বনাম। তো লাষ্ট ইয়াৰ BSc নাৰ্ছিং দিয়াসকলে ইয়াৰ বিষয়ে অলপ জানিব পাৰে, কিন্তু এইবাৰ যিসকলে হাই ছেকেণ্ডাৰী দিছে বা প্ৰথমবাৰৰ কাৰণে BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিব, তো সেইসকলে ইয়াৰ বিষয়ে নাজানে। সেইকাৰণে বহুত সহজকৈ এইটো ভিডিঅ' বনাম। নেক্সট ইয়াৰে অনলাইন এপ্লাই কৰিবৰ বাবে এলিজিবিলিটি কি। ইয়াতে অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। তো আপোনালোকে 12টো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক নালাগে। গ্ৰেছ মাৰ্ক থাকিলে আপোনালোকক কাউন্সিলিঙৰ টাইমত একচেপ্ট নকৰিব। তো ইয়াতে পাৰ্চেণ্ট কেইটামান ধৰি দিছে। জেনেৰেল, আনৰিজাৰ্ভ আৰু EWS কেটেগৰীৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত 50% থাকিব লাগিব। ইয়াতে এখন ছাবজেক্টত 50% পাব লাগিব বুলি মেনশ্যন কৰা নাই। তো আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত পাছ হ'ব লাগিব। আৰু এই তিনিখন ছাবজেক্ট মিলাই জেনেৰেলৰ কাৰণে 50%ৰ ওপৰত থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ গোটেই হাই ছেকেণ্ডাৰী পাৰ্চেণ্টেজ নহয়, PCBA ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ পাৰ্চেণ্টটো লাগিব। মানে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি তিনিটাৰ কিমান মাৰ্ক পাইছে যোগ কৰি দিব, যোগ কৰি 3 দি ডিভাইড কৰিলে 50% থাকিলে আপোনালোকে এক্সামটো দিব পাৰিব। আৰু এইটো SC, ST, OBCৰ কাৰণে 40% আৰু আনৰিজাৰ্ভ ফিজিকেলি হেণ্ডিকেপৰ বাবে 45%। তো বহুতে সুধি থাকে যে গ্ৰেছ মাৰ্ক থাকিলে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিব পাৰি নে নাই। তো এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব, কিন্তু কাউন্সিলিঙৰ টাইমত ৰিজেক্ট হ'ব। আৰু বহুতে সোধে যে ইয়াৰে বেটাৰমেণ্ট একচেপ্ট কৰে নে নাই। তো লাষ্ট ইয়াৰলৈকে ইয়াৰে বেটাৰমেণ্ট একচেপ্ট কৰিছিল। তো এইখিনি হৈ গ'ল পাৰ্চেণ্টেজৰ এলিজিবিলিটি। নেক্সট ইয়াৰে চিলেবাছটো কি। ইয়াৰে চিলেবাছটো হৈছে 11 and 12। তো ক্লাছ 11 আৰু 12ৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ তো কিতাপৰ পৰা আহিব, কিন্তু ইংলিছৰ অনলি গ্ৰামাৰে আহিব। তো ইয়াৰে সকলোবিলাক চেপ্টাৰে আহিব। তো ইয়াৰে চিলেবাছটো মেইনলি CBSEৰ পৰা হ'ব। তো CBSEৰ যিখিনি চিলেবাছ আছে সেইখিনিয়ে ডিলেট কৰা চিলেবাছখিনি ইয়াতে নালাগে।
তো ফিজিক্স কেমিষ্ট্ৰি বায়'লজিৰ ইয়াৰে মেইনলি 70% কুৱেশ্যন ছেকেণ্ড ইয়াৰৰ পৰা আহে মানে 12ৰ পৰা মেইনলি 70% মান কুৱেশ্যন আহে বাকী 30% ফাৰ্ষ্ট ইয়াৰ বা 11ৰ পৰা আহে তো আপোনালোকে মেইনলি 11 আৰু 12 দুটাকে গুৰুত্ব দিব লাগিব তো আমাৰ ই-বুক দুখন সম্পূৰ্ণ সিলেবাছেৰে বনোৱা আছে তো আপোনালোকে ই-বুকখন ল'ব খুজিলে লৈ ল'ব পাৰে ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত হোৱাটছআপ নম্বৰ দিয়া আছে তো আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব এতিয়া ইয়াৰে এক্সাম পেটাৰ্ণলৈকে আহোঁ ইয়াৰে এক্সাম পেটাৰ্ণ 2022লৈকে বেলেগ আছিল 2022লৈকে ইয়াৰে এক্সামত ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আহিছিল আৰু 150 মাৰ্ক আছিল কিন্তু 2023ত ইয়াৰে এক্সাম পেটাৰ্ণটো চেঞ্জ কৰিছে তো ইয়াতে বহুতৰে সেইকাৰণে কনফিউজ হয় সেইকাৰণে কৈ দিলোঁ তো 2023ৰ পৰা ইয়াৰে ফিজিক্সত 25 মাৰ্ক কেমিষ্ট্ৰিত 25 মাৰ্ক বায়'লজিত 25 মাৰ্ক আৰু ইংলিছ গ্ৰামাৰত 25 মাৰ্ক আহে টোটেল 100 মাৰ্কৰ কুৱেশ্যন আহে টোটেল 100 মাৰ্কৰ কুৱেশ্যন আহে আৰু এই কুৱেশ্যনবিলাক MCQ টাইপৰ কুৱেশ্যন হয় আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ থাকিব নেক্সট ইয়াৰে এজ লিমিট তো ইয়াৰে এজ লিমিটৰ ক্ষেত্ৰত বহুতৰে কনফিউজিং থাকে তো ইয়াৰে লোৱাৰ এজ লিমিটটো হৈছে 17 বছৰ তো ইয়াৰে এজ লিমিটটো 31 ডিচেম্বৰ 2024 হিচাপত ধৰিব যদি আপোনালোকৰ 31 ডিচেম্বৰ 2024 ভিতৰত 17 বছৰ হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপাৰ এজ লিমিট তো আপাৰ এজ লিমিটৰ ক্ষেত্ৰত ইয়াতে 24 ইয়াৰ হয় তো আপাৰ এজ লিমিটৰ ক্ষেত্ৰত 24 বছৰ সেইটো 31 ডিচেম্বৰ 2024 হিচাপত ধৰিব আৰু ইয়াতে ৰিজাৰ্ভেশ্যন থকা কাষ্টবিলাকৰ ক্ষেত্ৰত 3 বছৰৰ ৰিলেক্সেশ্যন থাকে তো ৰিজাৰ্ভেশ্যনৰ কাষ্টবিলাকৰ আপাৰ এজ লিমিট 27 আৰু বহুতে সুধি থাকে যে ইয়াতে বয়ছে এলিজিবল হয়নে নহয় তো BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো বয়ছে দিব পাৰে কিন্তু গভৰ্ণমেণ্টৰ ক্ষেত্ৰত বয়ছে ইয়াৰ কাৰণে এলিজিবল নহয় তো বয়ছবিলাকে ইয়াতে প্ৰাইভেটতে এডমিশ্যন ল'ব পাৰে গভৰ্ণমেণ্টত বয়ছৰ কাৰণে এতিয়ালৈকে চিট দিয়া নাই ইয়াৰে ইম্পৰ্টেণ্ট ডেট কেইটামান হ'ল ইয়াৰে অনলাইন এপ্লাই লাষ্ট উইক অফ এপ্ৰিলৰ লাষ্ট সপ্তাহলৈকে খোলা দিব পাৰে এপ্ৰিলৰ 25ৰ পৰা 27 তাৰিখৰ ভিতৰত ইয়াৰে অনলাইন এপ্লাই খোলা দিয়াৰ বহুত সম্ভাৱনা আছে আৰু যদি এপ্ৰিলৰ লাষ্ট উইকত নিদিয়ে তেনেহ'লে মে'ৰ ফাৰ্ষ্ট উইকত দিব তো ইয়াৰে অনলাইন এপ্লাই প্ৰায় 10ৰ পৰা 15 দিনলৈ ভিতৰত কৰিব লাগিব ইয়াৰে সময়সীমা 10ৰ পৰা 15 দিনে দিয়ে আৰু ইয়াৰে এডমিট কাৰ্ড ইছ্যু কৰিব এক্সামৰ 5 দিন আগত আপোনালোকে এক্সামৰ 5 দিন আগতে ইয়াৰ এডমিট কাৰ্ডখন পাব তো এতিয়া ইয়াৰে এন্ট্ৰেন্স এক্সামটো কেতিয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে ইয়াৰে এন্ট্ৰেন্স এক্সামটো জুনৰ 15 তাৰিখৰ আগত হোৱাৰ সম্ভাৱনা আছে কাৰণ INCৰ ফালৰ পৰা এখন নটিচ আহিছে যে BSc নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স এক্সামটো জুনৰ 15 তাৰিখৰ ভিতৰত পাতিব লাগিব তো আপোনালোকে যদি INC নটিচৰ পৰা ভিডিঅ' চোৱা নাই তেনেহ'লে চাই ল'ব এইটো আই বটনত দি দিম নহ'লে আপোনালোক চেনেল পেজত গৈ চাই ল'ব পাৰিব ইয়াৰে এক্সামৰ পিছত ৰিজাল্টটো প্ৰায় 20 বা 30 দিনৰ ভিতৰত দি দিব নেক্সট ইয়াৰে এক্সাম ফিজ কিমান তো ইয়াৰে এক্সাম ফিজটো সকলো কেটেগৰীৰ কাৰণে সেম হয় ইয়াৰে অনলাইন এপ্লিকেশ্যন ফিজটো হৈছে 2000 ইয়াতে ৰিজাৰ্ভেশ্যন কাষ্ট বুলি কোনো কথা নাই জেনেৰেল SC ST OBC সকলোৰে কাৰণে সেম এই অনলাইন ফিজটো 2000 টকা আৰু এই ফিজটো আপোনালোকে অনলাইন পেমেণ্ট কৰিব লাগিব SSUHSৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে পেমেণ্ট কৰিব লাগিব নেক্সট ইয়াৰে এন্ট্ৰেন্স এক্সামৰ চিকিউৰ মাৰ্কনো কিমান ইয়াতে টোটেল 100 মাৰ্কৰ এন্ট্ৰেন্স এক্সাম হ'ব তো ইয়াতে যদি আপোনালোকে 60+ উঠাব পাৰে দেন চিকিউৰ মাৰ্ক আৰু ইয়াৰে কোৱালিফাইড মাৰ্কটো কিমান ষ্টুডেণ্টে এটেণ্ড কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে লাষ্ট ইয়াৰ জেনেৰেল কাষ্টৰ কাৰণে ইয়াৰে কোৱালিফাইড মাৰ্ক দিছিল 40 আৰু বাকীবিলাক কাষ্টৰ কাৰণে 38 তো কোৱালিফাইড মাৰ্কটো ইয়াৰে চেঞ্জ হৈ থাকে তো কেণ্ডিডেটে কিমান স্ক'ৰ কৰিছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে তো যদি আপোনালোকে 60+ উঠাব পাৰে তেনেহ'লে আপোনালোকৰ মাৰ্কটো চিকিউৰ মাৰ্ক থাকিব তো নেক্সট ইয়াৰে অনলাইন এপ্লাই তাৰপিছত এডমিশ্যন এইবিলাক নটিচ http://ssuhs.in দিব তো আপোনালোকে অনলাইন এপ্লাইও SSUHSৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব লাগিব নেক্সট ইয়াৰে কেইখন কলেজ আছে
তো 2022 চলৈকে ইয়াৰ কলেজ আছিল 3খন, কিন্তু 2023 সিজনৰ পৰা ইয়াৰে 2খন কলেজ বঢ়াই দিলে। এতিয়া ইয়াৰে টোটেল কলেজ 5খন আছে। তো প্ৰথমতে আহি গ'ল আছাম মেডিকেল কলেজ ডিব্ৰুগড়, তাৰপিছত নেক্সটখন হ'ল গুৱাহাটী মেডিকেল কলেজ যিখন গুৱাহাটীত অৱস্থিত, তাৰে পিছৰখন হৈছে শিলচৰ মেডিকেল কলেজ যিখন শিলচৰত আছে। তো লাষ্ট ইয়াৰ 2খন নতুনকৈ এড কৰিছিল, তো যোৰহাট মেডিকেল কলেজ যোৰহাটত আছে আৰু কোকৰাঝাৰ মেডিকেল কলেজ কোকৰাঝাৰ। তো লাষ্ট ইয়াৰ এই 2খন কলেজ এড কৰিলে। তো সেইবাবে লাষ্ট ইয়াৰ ইয়াৰে কাট অফ কম গৈছিল। তো নেক্সট ইয়াৰে টোটেল চিট কিমান আছে? তো ইয়াতে প্ৰত্যেকখন কলেজতে 60টাকৈ চিট কেপাচিটি আছে। তো 60টাকৈ চিট কেপাচিটি ধৰিলে টোটেল 5খন কলেজ আছে। তো টোটেল চিট কেপাচিটি হ'ব 300টা। তো ইয়াৰে গভৰ্ণমেণ্টত টোটেল কলেজ আছে 5খন আৰু টোটেল চিট কেপাচিটি হৈছে 300টা। আৰু প্ৰাইভেটৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াৰে SSUHSৰ আণ্ডাৰত বহুত কেইখনে কলেজ আছে আৰু প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণেও আপোনালোকে CEE BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। নেক্সট ইয়াৰে অনলাইন এপ্লাই কৰিবলৈ বা কাউন্সিলিঙত কি ডকুমেণ্ট লাগিব? তো প্ৰথমতেতো আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট, এই 3খন চাৰ্টিফিকেট লাগিব। তো এই 3খনৰ জেৰক্স আৰু অৰিজিনেল 2খিনি লাগিব। নেক্সট আহি যাব আপোনালোকৰ অনলাইন কৰোঁতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব। তো ৰিচেণ্টলি 3 মাহৰ ভিতৰত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব। নেক্সট আপোনালোকৰ লাগিব ক্লাছ 12ৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট। তো এই গোটেইখিনি চাৰ্টিফিকেট লাগিব। তো আপোনালোকে এডমিশ্যন পোৱাৰ পিছতে আপোনালোকৰ এখন মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব, যিখন আপোনালোকে SSC বৰ্ডৰ পৰা উলিয়াই ল'ব পাৰিব। তো মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন বনাবলৈ আপোনালোকৰ ক্লাছ 12ৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেই অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন জমা দিব লাগিব। নেক্সট আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেট, যদি আপুনি ৰিজাৰ্ভেশ্যন কাষ্টৰ পৰা বিলং কৰে, লাইক EWS, OBC, SC ST এইবিলাক কাষ্টৰ পৰা বিলং কৰে, তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব আৰু কাষ্ট চাৰ্টিফিকেটখন ভেলিড হ'ব লাগিব। তো আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন অনলাইন উলিয়াই থ'লে ভাল হৈ যাব। আৰু 2খন মেইন চাৰ্টিফিকেট, আপুনি যদি OBC কাষ্টৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকৰ এখন OBC NCL বুলি চাৰ্টিফিকেট লাগিব। আগতে নৰ্মেল OBC ছাপৰ্ট কৰিছিল, কিন্তু আজিকালি নৰ্মেল OBC ছাপৰ্ট নকৰে। তো OBC NCL নন ক্ৰিমি লেয়াৰ বুলি এখন চাৰ্টিফিকেট আছে, তো আপোনালোকে সেইখন লাগিব। তো এক্সামলৈ আৰু 4 মাহ নায়ে, তো আপোনালোকে OBC যিখন NCL চাৰ্টিফিকেট আছে সেইখন উলিয়াই ল'ব। তো কাউন্সিলিঙত এইখন নহ'লে আপোনালোকক ৰিজেক্ট কৰিব। তো এতিয়াই আপোনালোকে OBC NCL আৰু PRCত এপ্লাই কৰিব, কাৰণ এই চাৰ্টিফিকেট দুখন অনলাইন কৰাৰ পিছত প্ৰায় এমাহ 2 মাহ লাগি যায়। নেক্সট সকলোতকৈ মূল্যৱান চাৰ্টিফিকেটখন হ'ল PRC, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো আপুনি যে অসমৰ ষ্টুডেণ্ট হয়, তো তাৰ কাৰণে PRC বুলি এখন চাৰ্টিফিকেট থাকে। তো PRC চাৰ্টিফিকেটখন আপোনালোকে বনাই ল'ব লাগিব। তো PRCখন বনাওঁতে আপোনালোকৰ প্ৰায় এমাহৰ পৰা 2 মাহ সময় লাগি যায়। তো আপোনালোকে এতিয়াতে বনালে আপোনালোকৰ চাৰ্টিফিকেটবিলাক ক্লিয়াৰ হৈ থাকিব। তো পাছত আপোনালোকৰ কষ্ট নহ'ব, কাৰণ হাই ছেকেণ্ডেৰী দিয়াৰ পিছত যেতিয়া অনলাইন এপ্লিকেশ্যনবিলাক ষ্টাৰ্ট হয় তেতিয়া বহুত কেণ্ডিডেটে কাষ্ট চাৰ্টিফিকেট, PRC এইবিলাক বনাব যায়। তো তেতিয়া আপোনালোকৰ এইবিলাক বনাওঁতে বহুত লেট হৈ যায়। তো যিমান পাৰে সিমান সোনকালে বনাই ল'ব। তো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, ইয়াৰে অনলাইন এপ্লাইৰ পাছত চাৰ্টিফিকেটখন আহোঁতে প্ৰায় 2 মাহৰ বেছি সময় লাগি যাব। তো এতিয়া ইয়াৰে ষ্ট্ৰেটেজি প্লেনটো কি কৈ দিওঁ। তো এক্সামলৈ বেছি দিন নাই, প্ৰায় হাতত 4 মাহ সময়ো নাই, ক'ব গ'লে ভালকৈ 3 মাহ সময়ে আছে। তো আপোনালোকে ইয়াতে 2 মাহত আপোনালোকৰ গোটেই চিলেবাছ NCERTৰ পৰা ফ'ল' কৰি কমপ্লিট কৰি ল'ব। তো মানে প্ৰথম 2 মাহ আপোনালোকে ইয়াৰে যিবিলাক বুক আছে বা আপোনালোকৰ NCERTৰ বুক, তো সেইবিলাক ফ'ল' কৰিব। তো সৰু সৰু পইণ্টবিলাকৰ পৰা ইয়াৰে যিমান পাৰে সিমান কুৱেশ্যন এনচাৰ বনাওক। তো কমপ্লিট কৰি দিয়ক 2 মাহত। নেক্সট আপোনালোকৰ বাকী যি সময় বাকী থাকিব এমাহ 2 মাহ, সেয়ে আপোনালোকে এই কুৱেশ্যনবিলাক বা যিখিনি পঢ়িলে সেইখিনি ৰিভাইজ কৰিব, কাৰণ পাৰফেক্ট প্ৰেক্টিছ মেক্স ইউ পাৰফেক্ট। তো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিলেহে আপোনালোকৰ এইবিলাক ৰিভিজনটো ভালকৈ মনত থাকিব। আপোনালোকে যি এণ্ট্ৰেন্স এক্সামেই নিদিয়ক কিয় ৰিভিজনটো কম্পালচৰি। তো যিমানে ৰিভিজন কৰিব সিমানে আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ব। তো ৰিভিজন কৰিবই লাগিব আপোনালোকে।
তো ইয়াৰ ক্ষেত্ৰত আমাৰ ইবুকখন ল'ব খুজিলে ল'ব পাৰে, এইখন আপোনালোকৰ কাৰণে সহায়ক হ'ব। তো এই ভিডিঅ'টোত BSc নাৰ্ছিঙৰ একেবাৰে বেছিকৰ পৰা বুজাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টোত কিবা ভুল হ'ব পাৰে, তো আপোনালোকৰ নিজৰ বন্ধু বুলি ভাবি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকৰ যিবিলাক বন্ধু আছে সেই সকলোবিলাকে যাতে ভিডিঅ'টো পায়। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থব। যেতিয়াই যিকোনো ধৰণৰ ন'টিছ আহে সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে বেল আইকনটো অন কৰি থৈ দিলে তো টাইম টু টাইম ন'টিছবিলাক পাই থাকিব। তো কেতিয়াবা কিছুমানে ন'টিছবিলাক পাওঁতে বহুত লেট হৈ যায়, তেতিয়া ইয়াৰে অনলাইন এপ্লাই এইবিলাক শেষ হৈ যায়। তো চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে মাত্ৰ 2 ছেকেণ্ড সময় লাগিব আৰু এইটো বিনামূলীয়া হয়। তো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।